গুৱাহাটীৰ প্ৰতিটো সমষ্টিত নতুনকৈ ৩-৪ হাজাৰ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। গুৱাহাটীৰ প্ৰতিটো সমষ্টিত নতুনকৈ ৩-৪ হাজাৰ মহিলাক দিয়া হ'ব ৰেচন কাৰ্ড। গুৱাহাটীৰ খালী স্থানত ব্যৱসায়ৰ বাবে আত্মসহায়ক গোটৰ মহিলাক দিয়া হ'ব অগ্ৰাধিকাৰ। ভেণ্ডিং জোনৰ পৰা সন্দেহজনক লোকক উচ্ছেদৰ বাবে জিএমচিয়ে প্ৰস্তুত কৰিব নতুন নীতি। গুৱাহাটী মহানগৰৰ ৩টা বিধানসভা সমষ্টিৰ ১৭,৫৮৩ গৰাকী হিতাধিকাৰীক মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বুধবাৰে দিছপুৰ সমষ্টিৰ ৭,৬২৫ গৰাকী, গুৱাহাটী চেণ্ট্ৰেল সমষ্টিৰ ৫,৩৩৩ গৰাকী আৰু নিউ গুৱাহাটী সমষ্টিৰ ৪,১২২ গৰাকী মহিলাক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে মহিলা উদ্যমিতা আঁচনিৰ ধন। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ ঘোষণা, গুৱাহাটীত বৃদ্ধি কৰা হ'ব এই আঁচনিৰ পৰিসৰ। এই আঁচনিৰ নামত চৰকাৰে ব্যয় কৰিব ৪,০০০ কোটি টকা। আমাৰ মন হ'ল আমি যাতে প্ৰতিগৰাকী মহিলাকে সহায় কৰিব পাৰোঁ। আজি আমাৰ গাঁৱৰ সমষ্টিবিলাকত ৪০,০০০, ৫০,০০০লৈকে আমি মহিলাক সহায় কৰিছোঁ আৰু সকলোকে আমি ১০,০০০ টকাকৈ আগবঢ়াইছিলোঁ। আজি আমি অসমত ৪০ লাখ মহিলাক ১০,০০০ টকাকৈ আগবঢ়াম। তাৰ মানে সৰ্বমুঠ আমি মহিলাসকলৰ উন্নয়নৰ বাবে ৪,০০০ কোটি টকা খৰচ কৰিম। মহিলাসকলক উদ্যোগী হোৱাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীৰ মন্তব্য, মহিলা শক্তিশালী নহ'লে এখন সমাজ আগবাঢ়ি যাব নোৱাৰে। সেইবাবে গুৱাহাটীৰ প্ৰতিটো সমষ্টিত নতুনকৈ ৩-৪ হাজাৰ মহিলাক অৰুণোদয় আঁচনি প্ৰদান কৰা হ'ব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ। অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ। কোনে কোনে অৰুণোদয় পাই আছে হাত দাঙক। ঠিক আছে, কোনে কোনে পোৱা নাই হাত দাঙক। MLA সকলে দেখা পাই আছে, কোনে কোনে পোৱা নাই। মই আৰু গুৱাহাটীত ৩-৪ হাজাৰ প্ৰত্যেকটো সমষ্টিতে বেছিকৈ অৰুণোদয় দি দিম, সকলোৱে যাতে অৰুণোদয় পাব পাৰে। ঠিক আছে, কাউন্সিলৰ সকলেও নোট কৰি লওক আৰু MLA সকলেও নোট কৰি লওক। ৰেচন কাৰ্ড চবৰে আছে নে নাই? যাৰ যাৰ ৰেচন কাৰ্ড নাই, DCয়ে অলপ লিষ্ট বনাওক, ৰেচন কাৰ্ডো দিয়াৰ ব্যৱস্থা কৰক। ঠিক আছে। এই অনুষ্ঠানতে গুৱাহাটীৰ ভেণ্ডিং জোনত উদ্যমী মহিলাক অগ্ৰাধিকাৰ দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ। ভেণ্ডিং জোনৰ পৰা সন্দেহজনক লোকৰ বেদখল উচ্ছেদ কৰি উদ্যমী মহিলাসকলক সংস্থাপনৰ বাবে নীতি প্ৰস্তুত কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। বিভিন্ন ভেণ্ডিং জোনত বাহিৰৰ পৰা মানুহবোৰ আহি ভৰি পৰিছে। বাহিৰ মানে কিছুমান একেবাৰে বাহিৰ, তেওঁলোকক আটা পাটা সুধিলে গৈ বাংলাদেশ পাবগৈ। আমি পৌৰ নিগমক অনুৰোধ কৰিম যে এতিয়াৰ পৰা য'ত ব্যৱসায় জাগা হয় তাতে আমাৰ মহিলা আত্মসহায়ক গোটৰ মহিলাসকলকহে জাগা দিব লাগে। ভাল হ'ব নে বেয়া হ'ব? বাংলাদেশৰ পৰা অহাবিলাকক পঠাই দিব লাগে নে নালাগে? আৰু জাগাবোৰ আপোনালোকক দিব লাগে নে নালাগে? কেৱল ইমানেই নহয়, ৰাজ্যৰ মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা, বহু বিবাহ ৰোধৰ বাবে ২৫ নৱেম্বৰত বিধানসভাত নতুন আইন আনি আছো। এগৰাকী পত্নী থকাৰ পিছত দ্বিতীয়গৰাকী বিয়া পাতিলে হ'ব ৭ বছৰ কাৰাদণ্ড। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কোনেও এগৰাকী পত্নী থাকোঁতে দ্বিতীয়গৰাকী বিবাহ কৰাব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আজি আমাৰ অসমত এনে এচাম পুৰুষ আছে, ঘৰত এগৰাকী পত্নী থাকোঁতেই আৰু এগৰাকী বিয়া কৰায়। কিছুমানে কয় যে নহয়, আমাৰ ধৰ্মত লিখা আছে ৪টালৈকে আমি বিয়া কৰাব পাৰোঁ। মহিলাগৰাকীৰ ক'ৰবাত সন্মান থাকিব জানো? সেইকাৰণে এইবাৰ আমি ২৫ নৱেম্বৰত বিধানসভাত নতুন আইন আনি আছো। ঘৰত এগৰাকী থাকোঁতে যদি দ্বিতীয়গৰাকী বিয়া কৰায় ৭ বছৰ জেলত যাব লাগিব। ৭ বছৰ জেলত যাব লাগিব। বিজেপিয়ে যি কয় সেয়া কৰি দেখুৱায়। এই মন্তব্যৰে কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় মহিলা উদ্যমিতা আঁচনিৰ যোগেদি চৰকাৰে ৰাজকোষৰ ধন পানীত পেলোৱা বুলি সমালোচনা কৰা কংগ্ৰেছক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, কংগ্ৰেছে লুঙি সূতা কম্বল বিলাওঁতে ধনৰ সৰাধ নহয় নেকি? মাজে মাজে মোক কংগ্ৰেছৰ মানুহবিলাকে গালি পাৰি থাকে।
এই 10,000 কৈ বিলাই দিব, টকা পানীত পৰিব। আমি 10,000 দিলে টকা পানীত পৰে, কিন্তু তেওঁলোকে লুঙি ধুতি দিলে টকাটো পানীত নপৰে। এতিয়া আপোনালোকে মোক কওক, লুঙি ধুতি ভাল নে মহিলাসকলক ডাইৰেক্টলি একাউণ্টত টকা দিলে ভাল? বিজেপিয়ে এটা মাহতে সকলো আঁচনি মিলাই এটা পৰিয়ালক 5,000 টকা দিয়াৰ লগতে ফেব্ৰুৱাৰী মাহত অৰুণোদয় লাভ কৰা সকলক আৰু এটা উপহাৰ দিম বুলিও এই অনুষ্ঠানতে ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।